নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ষ্টাডি ইনসাইট হলে। আৰু এই ভিডিঅ'ত আমি ডিসকাস কৰিম সেকেন্ড সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি। আমাৰ ফেব্ৰুৱাৰী মাহৰ সেকেন্ড সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ ষ্টাডি ইনসাইটৰ দ্বাৰা পাব্লিছ কৰা কিতাপবোৰ নাই কিনা, তেতিয়াহ'লে প্লিজ কাইণ্ডলি এভেইল কৰক এই কিতাপবোৰ। গোটেইখিনি কিতাপ বহুত ভাল হয়। তাৰ ওপৰতেও মই আপোনালোকৰ আগত আনিছোঁ আসাম গভৰ্ণমেণ্ট স্কিমৰ বাবে এটা কিতাপ। এই কিতাপটো বহুত বেনিফিচিয়েল হ'ব আপোনালোকৰ কাৰণে। এপিডিচিএল এপিএসসি এক্সাম বা ডিএইচএছৰ এক্সাম, যিবোৰ এক্সাম অসম গভৰ্ণমেণ্টৰ আহি আছে, গোটেইখিনিৰ বাবে এই কিতাপটো বহুত বেনিফিচিয়াৰী হ'ব আপোনালোকৰ কাৰণে। সো প্লিজ কাইণ্ডলি এভেইল দ্য বুক। গোটেইখিনি বুকৰ লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব। সো উইদাউট এনি ফাৰ্দাৰ ডিলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যন, দ্য আসাম গভৰ্ণমেণ্ট ইজ ইন্ট্ৰডিউচিং ডেছ কাইণ্ড অফ বাজেট ফৰ দ্য ফিনান্সিয়েল ইয়াৰ 23-24। 23-24 ফিনান্সিয়েল ইয়াৰৰ বাবে অসম গভৰ্ণমেণ্টে কি ধৰণৰ বাজেট আনিব? আৰু উত্তৰটো হ'ল গ্ৰীণ বাজেট। গ্ৰীণ বাজেট। Next question, first ever Bodoland International Knowledge Festival will be held in dash BTR by Bodoland University। প্ৰথমবাৰৰ বাবে Bodoland International Knowledge Festival ক'ত হ'ব আৰু এই ফেষ্টিভেলটো কোনে অৰ্গেনাইজ কৰিব? Bodoland University। আৰু উত্তৰটো হ'ল কোকৰাঝাৰ। Next question, President appoints new governor of Assam, who will be the next Assam governor। আমাৰ নতুনকৈ আসাম গভৰ্ণৰ কোনে বনিছে? আৰু উত্তৰটো হ'ল GC কাটাৰিয়া। আৰু GP সিং বনিছে আমাৰ নতুনকৈ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ DGP। Next question, for the first time Oil India Limited will commence exploration of crude oil and natural gas in dash part of Assam। প্ৰথমবাৰৰ বাবে অইল ইণ্ডিয়া লিমিটেডে এক্সপ্ল'ৰ কৰিব ক্ৰুড অইল আৰু নেচাৰেল গেছ আমাৰ অসমৰ কোনটো পাৰ্টত? আৰু উত্তৰটো হ'ল লোৱাৰ আসামত এতিয়া অইল ইণ্ডিয়াই বিচাৰিব কোনোবা এটা ঠাইত গেছ বা তেল আছেনে নাই। নেক্সট কুৱেশ্যন, ডেছ এন ইনিচিয়েটিভ টু প্ৰিভেণ্ট চাইল্ড মেৰেজ ইন হাইলাকান্দি ডিষ্ট্ৰিক্ট ৱাজ লঞ্চড এট দ্য ICMC হাই স্কুল এট বোৱালিপাৰ। এটা ইনিচিয়েটিভ লঞ্চ কৰিলে, যেনিবা এই সৰু ল'ৰা ছোৱালী বিয়াবোৰ বন্ধ কৰাৰ কাৰণে হাইলাকান্দি ডিষ্ট্ৰিক্টত এটা স্কুলত, এই স্কুলটোৰ নাম হ'ল ICMC হাই স্কুল বইলাপাৰত আছে। চ' সেই ইনিচিয়েটিভটোৰ নামটো কি, যোনটো ইনিচিয়েটিভে বন্ধ কৰাব সৰু ল'ৰা ছোৱালীৰ বিয়াবোৰ? কোনটো ডিষ্ট্ৰিক্টত? হাইলাকান্দি ডিষ্ট্ৰিক্টত। আৰু উত্তৰটো হ'ল সংকল্প। নেক্সট কুৱেশ্যন, ফ্ৰেছ এনক্ৰচমেণ্ট ট্ৰিগাৰ টেনশ্যন এলং নাগালেণ্ড বৰ্ডাৰ। আসাম এণ্ড নাগালেণ্ড শ্বেয়াৰ ডেছ কিলোমিটাৰ লং বৰ্ডাৰ। আমি সকলোৱে জানো অসম আৰু নাগালেণ্ডৰ যোনটো সীমান্ত আছে, সেই তাতে কি হয়, ফ্ৰেছ এনক্ৰচমেণ্ট কৰি থাকে। মানে বৰ্ডাৰটো ভালদৰে ডিমাৰ্ক কৰা নাই তাতে, মানে কোনটো ঠাইত কাৰ বৰ্ডাৰ হয় তাতে সেইটো ঠাইত বুজি পোৱা নাযায়। চ' সেইকাৰণে তাৰ মানুহ ইয়াতে আহি যায়, ইয়াৰ মানুহ তাতে গুচি যায়। চ' সেইদৰে এনক্ৰচমেণ্ট হৈ থাকে। চ' ৰিচেণ্টলি পেপাৰত চাবলৈ পোৱা গৈছে এনক্ৰচমেণ্ট হৈছে। চ' প্ৰশ্নটো ইয়াতে বেছিকেলি এইটোৱে সুধিছে, অসম আৰু নাগালেণ্ডে কিমান কিলোমিটাৰ লং বৰ্ডাৰ শ্বেয়াৰ কৰে? আৰু উত্তৰটো হ'ল 512.10 কিলোমিটাৰ। Next question, Regional Science Center Guwahati organized its annual event named Dash in association with the National Innovation Foundation India, wherein innovators specially from different parts of the northeastern region showcased their innovative pursuits। Regional Science Center Guwahati organize কৰিলে এটা annual event। সেই ইভেণ্টটোৰ নামটো কি? আৰু সেই ইভেণ্টটো অৰ্গেনাইজ কৰিছে কাৰ লগত লগ লাগি মেলি? নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়াৰ লগত লগ লাগি মেলি কিনি। আৰু এই ফেষ্টিভেলটোৰ নাম হ'ল ইনোভেশ্যন ফেষ্টিভেল। কি ফেষ্টিভেল? ইনোভেশ্যন ফেষ্টিভেল। Next question, which organization has signed a memorandum of understanding with the Jal Jeevan Mission Assam, the flagship program for Government of India that aims to provide drinking water through functional household tap connection? কোনটো অৰ্গেনাইজেশ্যনে এটা এগ্ৰিমেণ্ট সাইন কৰিছে আমাৰ জল জীৱন মিছন আসামৰ যোনটো ব্ৰাঞ্চ হয় তাৰ লগত? যেনিবা জল জীৱন মিছনৰ যোনটো এইম হয় সেইটো হ'ল ড্ৰিংকিং ৱাটাৰ প্ৰভাইড কৰা প্ৰতিটো ঘৰে। চ' সেই অৰ্গেনাইজেশ্যনটো কোনটো? আৰু উত্তৰটো হ'ল ৱাটাৰ এইড ইণ্ডিয়া। Next question, name the largest DBT scheme in the history of Assam, launched on 14 December 2022। আমাৰ আটাইতকৈ ডাঙৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিম যোনটো অসমে ইন্ট্ৰডিউচ কৰিছে, সেই স্কিমটোৰ নামটো কি? আৰু উত্তৰটো হ'ল অৰুণোদয় 2.0 স্কিম। এই অৰুণোদয় স্কিমটো ইমান ডাঙৰ স্কিম নাছিলে আগতে, কিন্তু ৰিচেণ্টলি অসম গভৰ্ণমেণ্টে কি কৰিলে, এইটোৰ ভিতৰত আৰু বহুত মানুহ ইন্ট্ৰডিউচ কৰিলে, যেনেকৈ উইড' মানুহখিনিক, ডিভ'ৰ্চ ফিমেল, আনমেৰিড ফিমেল, ছেপাৰেটেড ফিমেল, তাৰপিছত দিব্যাংজন, ট্ৰান্সজেণ্ডাৰ, ডেষ্টিটিউট লিভিং অন, যোনটো ঘৰত এনেকুৱা মানুহ আছে যোনে বৱা হয়, যেনেকৈ ডৱাৰ্ফ, চেলিবল পেলেচি আছে, থেলেচেমিয়া বেমাৰ আছে, হেম'ফিলিয়া আছে, লেপ্ৰস্পি আছে, অটিজিম বেমাৰ আছে, স্পেক্ট্ৰাম বেমাৰ আছে। চ' এই মানুহখিনিকো সোমাই ল'লে এই অৰুণোদয় স্কিমত। চ' সেইবাবে এই স্কিমটো আটাইতকৈ ডাঙৰ স্কিম বনি গ'ল হিষ্ট্ৰী অফ আসামত। তাৰ লগতো এই স্কিমটোৰ ভিতৰত সোমাই গ'ল দীনদয়াল দিব্যাংজন পেঞ্চন স্কিমৰ মানুহখিনিও। তাৰ লগতেও ইন্দিৰা মেৰী ইউনিভাৰ্চেল উইড' পেঞ্চন স্কিমৰ মানুহখিনিও সোমাই গ'ল এইটো স্কিমত। চ' সেইটো কাৰণেও এই স্কিমটো বনি গ'ল আটাইতকৈ ডাঙৰ স্কিম। এই স্কিমটো যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া প্ৰথমত গভৰ্ণমেণ্টে দি আছিলে প্ৰত্যেক ব্যক্তিক 830 টকাকৈ 2020ত। আপোনালোকে ইয়াতে চাবলৈ পাইছে। 2021 অক্টোবৰত বহু মানুহ সোমাই গ'ল আৰু এক্সট্ৰাকৈ, তাৰপিছত দিয়া হ'ল 1000 টকাকৈ। তাৰপিছত এতিয়া দিয়া হ'ব 2022 অক্টোবৰৰ পৰা 1250 টকাকৈ।
Next question. The Supreme Court ordered to pay how much amount towards dues of 28,556 workers of 25 tea gardens in the state of Assam, including 15 tea gardens owned by the Assam government owned Assam Tea Company Limited ATCL. Supreme Court order করিলে আমার অসম গভর্নমেন্টক যেনেবা এই 28,000 কর্মীক যোনটো 25টা টি গার্ডেন অৱস্থিত আছে তাৰ ভিতৰত 15টা টি গাৰ্ডেনটো আসাম গভৰ্নমেন্টৰে হয় সেই মানুহখিনি যোনবোৰ পইচা বাকি আছিলে সেই পইচাটো পেমেন্ট কৰিবলৈ সো কিমান পইচা বাকি আছিল অসম গভৰ্নমেন্টৰ দিবলৈ আর উত্তরটো হল 650 কোটি টাকা 650 crore. Next question. 3 undergraduate courses namely BTech in Civil Engineering, BTech in Electrical Engineering and BTech in Computer Science and Engineering, of which Assam's premier institution have been accredited by the National Board Accreditation, New Delhi. তিনি ধৰণৰ কোর্স BTech in Civil Engineering, BTech in Electrical Engineering আৰু BTech in Computer Science and Engineering accredited মানে মান্যতা দিয়া হল by the National Board of Accreditation, New Delhi কোনটো ইনস্টিটিউশনৰ আৰু উত্তৰটো হল যোৰহাট ইঞ্জিনিয়াৰিং কলেজ Jorhat Engineering College. Next question. The state cabinet decided to come up with a special rehabilitation package for dash victims of child marriage while also directing the Assam police to continue the clampdown on the social menace. State government eta special rehabilitation package লৈ আনিছে মানে কিবা এটা পইচা দিব আৰু কোন ভিকটিমছৰ বাবে এই চাইল্ড মেৰেজৰ আৰু উত্তৰটো হল ওমেন বোৰ ছোৱালীৰ বিয়া হৈছিলে হেবোৰ ছোৱালীৰ কিবা এটা পইচা দিব অসম গভৰ্নমেন্টে বিকজ ৰিসেন্টলি আপোনালোকে চাই আছে অসম গভৰ্নমেন্টে বহুত কৰা প্ৰতিক্ৰিয়া লৈছে যোনবোৰ মানুহে চাইল্ড মেৰেজ কৰিছিলে সো যোনবোৰ ছোৱালী কেতিয়া বচাই আনিব অসম গভৰ্নমেন্টে হিয়তো কিবা এটা পইচা দিব অসম গভৰ্নমেন্টে তাৰ বাবে এটা পেকেজ বনাইছে স্পেশাল ৰিহেবিলিটেশন পেকেজ নেক্সট কোৱেশ্চন নেম দ্য ডকুমেণ্টাৰী ফিল্ম ফিচাৰিং দ্য ক্ষত্ৰিয় মাস্ক মেকিং কালচাৰ অফ দ্য ফেমড ৰিভাৰ আইলেণ্ড ইন আসাম which has been chosen for competition sections of the 29th film festival D Cinemas DACE that is FICA in France and the 11th Chennai International Documentary and Short Film Festival. ৰিসেন্টলি এটা ডকুমেণ্টাৰী ফিল্ম ফিচাৰ কৰা হৈছে হেতু আমাৰ মাজুলীৰ যোনটো মাস্ক মেকিং কালচাৰ হয় আমাৰ সকলোৱে জানো আমাৰ মাজুলীত মাস্ক মেকিং এটা কালচাৰ আছে মাস্ক বনায় যোনটো আমাৰ মাজুলীৰ যোনটো ৰাস মহোৎসৱ আছে তাতে দেখুওৱা হয় সো সেই মাস্ক মেকিং কালচাৰৰ ওপৰত এটা ডকুমেণ্টাৰী ফিল্ম বনাইছে আৰু সেই ফিল্মটো সিলেক্ট হৈছে 29th ফিল্ম ফেষ্টিভেল যোনটো ফ্ৰান্সত হয় আৰু 11th চেন্নাই ইণ্টাৰনেশ্যনেল ডকুমেণ্টাৰী ফিল্ম ফেষ্টিভেলত সো সেই ডকুমেণ্টাৰী ফিল্মটোৰ নামটো কি আৰু উত্তৰটো হ'ল মাস্ক আৰ্ট অফ মাজুলী এই 55 মিনিটৰ ফিল্মটো ডাইৰেক্ট কৰিছে উৎপল বৰপূজাৰীয়ে আৰু প্ৰডিউস কৰিছে নৰ্থ ইষ্ট ৰিজনাল চেণ্টাৰ অফ ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ অফ আৰ্টছ ডেট ইজ IGNCA. Next question. The Swabhav Hilpi Amulya Kakoti Memorial Award 2023 instituted in the memory of the great actor, writer and theatre personality was conferred on theatre director Dash for his remarkable contribution towards the field of theatre. Recently Swabhav Hilpi Amulya Kakoti Memorial Award 2023 কাক দিয়া হৈছে আৰু উত্তৰটো হ'ল প্ৰশান্ত শৰ্মা. Next question. The Jorhat Legal Service Authority DLSA along with the rest of the country will organize the first national lok adalat for this year in which city? DLSA Jorhate organize koribo prothom national lok adalat kuntu city aru uttortu hol Jorhat. The answer is Jorhat. Next question. According to the National Crime Records Bureau data, the third most cases of child marriage in India in 2021 were registered in the state of Dash. National Crime Record Bureau data মতে 3 নম্বৰ আটাইতকৈ বেছি সৰু ল'ৰা-ছোৱালীৰ বিয়া কোনটো জগাত পতা হৈছে আৰু এটো 2021 ডাটা হিচাপে আৰু উত্তৰটো হ'ল আসাম আপোনালোক বহুত মানুহে ক্ৰিটিসাইজো কৰি আছে গভৰ্নমেণ্টক যেনেবা এটো কৰিব নালাগে বাট এটো ৰাইট কাম হয় হেতু কৰিব লাগিব আপোনালোকে ডাটাটো জৰিয়তে বুজিবলৈ পাৰিছে যে অসম এতিয়া ইণ্ডিয়াৰ ভিতৰত 3 নম্বৰ হাইয়েষ্ট বাল্য বিবাহ হৈ আছে অসমৰ ভিতৰত সো হেতু বহুত বেয়া কথা না এটো এটা বেয়া ইমপ্ৰেশন ক্ৰিয়েট কৰি আছে আমাৰ ষ্টেটৰ ওপৰত প্ৰথম ষ্টেট যোনটোৰ ভিতৰত আটাইতকৈ বেছি বাল্য বিবাহ হৈ আছে হেতু হ'ল কৰ্ণাটকা আৰু সেকেন্ড ষ্টেট হ'ল তামিলনাডু 3 নম্বৰ ষ্টেট হ'ল আসাম. Next question. In keeping with the International Year of Millets 2023, NABARD launches Model Millet Project at Dash. আমি সকলোৱে জানো এইটো বছৰ হ'ল ইন্টাৰনেশ্যনেল ইয়াৰ অফ মিলেটস আৰু নাবাৰ্ডে যোনটো এটা বেংক হয় নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট লঞ্চ কৰিছে এটা মডেল মিলেট প্ৰজেক্ট কোনটো জগাত আৰু উত্তৰটো হ'ল নগাঁৱত লঞ্চ কৰিছে মডেল মিলেট প্ৰজেক্ট. নেক্সট কুৱেশ্যন. দ্য হিষ্টৰিক 226th বাৰেচাৰিয়া ভাওনা উইল বি চেলিব্ৰেটেড ইন হুইচ প্লেচ? 226 নম্বৰ বাৰেচাৰিয়া ভাওনা কোনটো জগা সেলিব্ৰেট কৰা হ'ব আৰু উত্তৰটো হ'ল জামুগুৰি হাট. সো এই বাৰেচাৰিয়া ভাওনা যোনটো হয় এটো সেলিব্ৰেট কৰা হয় প্ৰত্যেক 4 বছৰৰ মূৰে আৰু এটো প্ৰথমবাৰৰ বাবে সেলিব্ৰেট কৰা হৈছিল 1797 ত. এটো ট্ৰেডিশনৰ মতে ধৰ্মধ্বজা যোনটো এটা নামঘৰত ৰখা হৈছে কোচগাঁৱত হেতুক বাহিৰলৈ আনা হ'ব এজ পাৰ ৰিলিজিয়াছ ৰিচুৱেল আৰু প্ৰসেছন কৰা হ'ব মানে এটা কালচাৰেল প্ৰসেছন কৰা হ'ব আৰু তাৰ পিছত এটোক আনা হ'ব আমাৰ হিষ্ট্ৰিক পকামুৰা পথাৰত আৰু তাতে কৰা হ'ব ভাওনাটো. Next question. Name the scheme launched by Assam government that promotes spending time with parents where government employees can avail 2 days extra leave this month
টু বি উইথ দেয়াৰ পেৰেণ্টছ অৰ ইন-লজ। অসম গভৰ্ণমেণ্টে এটা স্কিম আনিছে, সেই স্কিমটোৰ ভিতৰত অসম গভৰ্ণমেণ্টে প্ৰমোট কৰি আছে যেনিবা অসমৰ যোনবোৰ গভৰ্ণমেণ্ট এমপ্লয় আছে সিহঁতে 2 দিনৰ ছুটি লৈ মেলি নিজৰ মা দেউতাৰ লগত বা নিজৰ ইন-লজৰ লগত থাকিব পাৰিব, আৰু এইটো অকল এইটো মাহৰ কাৰণে থাকিব। চ' সেই স্কিমটোৰ নামটো কি? আৰু উত্তৰটো হ'ল মাতৃ পিতৃ বন্দনা, মাতৃ পিতৃ বন্দনা। নেক্সট কুৱেশ্যন, চাৰাইচুং বাৰ্ড পাৰ্ক 30 kilometers of Kamalabari with an area of measuring 450 bighas was officially declared as such by Ahom King Swargadeo Pratap Singh in 1603 AD. Where is it located? এই চাৰাইচুং চৰাই উদ্যান যোনটো কমলাবাৰীৰ পৰা 30 কিলোমিটাৰ দূৰত অৱস্থিত, আৰু এই নামটোও দিছিলে আমাৰ আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই। চ' এই চৰাই উদ্যানটো কোনটো জেগাত অৱস্থিত আছে, মানে কোনটো ডিষ্ট্ৰিক্টত? আৰু উত্তৰটো হ'ল মাজুলী ডিষ্ট্ৰিক্ট, মাজুলী ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ম্যানমাৰ কানেক্টছ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া? মায়ানমাৰৰ কোনটো ষ্টেটে কানেক্ট কৰে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগত? আৰু উত্তৰটো হ'ল চীন ষ্টেট। চীন ষ্টেট যোনটো আমাৰ বৰ্ডাৰ কৰে মিজোৰামৰ লগত, সেইটো ষ্টেটৰ লগত ডাইৰেক্টলি এটা ৰাস্তা আছে। চ' এইটোৱে কানেক্ট কৰে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগত। নেক্সট কুৱেশ্যন, প্ৰফেচাৰ কস্তুবা মোহান্তি, এডজান্ট ফেকাল্টি এট দ্য স্কুল অফ এনাৰ্জি ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এণ্ড প্ৰফেচাৰ এট দ্য ডিপাৰ্টমেণ্ট অফ কেমিকেল ইঞ্জিনিয়াৰিং এণ্ড IIT Guwahati, and his research team has developed an advanced dash that integrates wastewater treatment and high-value biofuel production via hydrothermal liquefaction, that is HTL, where domestic sewage sludge and microalgae biomass are used as co-feedstock. The co-HTL used microalgae biomass and sewage sludge as co-feedstock, resulting in 40% biocrude yields and properties comparable to petroleum crude. So basically কুৱেশ্যনটো এইটোৱে বুজাইছে, প্ৰফেচাৰ কস্তুবা মোহান্তি এজন ফেকাল্টি স্কুল অফ এনাৰ্জি ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আৰু প্ৰফেচাৰ হয় ডিপাৰ্টমেণ্ট অফ কেমিকেল ইঞ্জিনিয়াৰিং IIT গুৱাহাটীৰ। তেখেতৰ ৰিচাৰ্চ টিমে ডেভেলপ কৰিছে এডভান্স কি বস্তু ডেভেলপ কৰিছে, সেইটো হেল্প কৰিব এই যোনবোৰ আমাৰ ৱেষ্ট ৱাটাৰ ওলায়, যেতিয়া কিবা এটা প্ৰডাকশ্যন কৰা হয়, বায়'ফুৱেল প্ৰডাকশ্যন কৰা হয়, তাতে ৱেষ্ট ৱাটাৰ বহুত ওলায়, সেই ৱেষ্ট ৱাটাৰবোৰ ভালদৰে ট্ৰিটমেণ্ট কৰাৰ কাৰণে। এণ্ড দ্য এনচাৰ ইজ মাইক্ৰ'এলগেল বায়'ৰিফাইনাৰী মডেল, মাইক্ৰ'এলগেল বায়'ৰিফাইনাৰী মডেল। Next question, Science and Engineering Research Board, a statutory body of the Department of Science and Technology, Government of India, has awarded dash a postdoctoral research fellow in the Department of Engineering Science, University of Oxford, UK, with the highly prestigious and competitive Ramanujan Fellowship. Science and Engineering Research Board, যোনটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ আণ্ডাৰত আহে, এই বৰ্ডটোৱে এৱাৰ্ড কৰিছে কোনটো মানুহক ৰামানুজন ফেলোশ্বিপ দিয়াৰ বাবে। আৰু সেই মানুহজন এটা পোষ্ট ডক্টৰেট ৰিচাৰ্চ কৰা মানুহ হয়, আৰু কোনটো জেগাৰ পৰা তেখেতে পোষ্ট ডক্টৰেট ৰিচাৰ্চ কৰি আছে? তেখেতে ৰিচাৰ্চ কৰি আছে ডিপাৰ্টমেণ্ট অফ ইঞ্জিনিয়াৰিং ছায়েন্স, ইউনিভাৰ্চিটি অফ অক্সফৰ্ড, ইউনাইটেড কিংডম। তেখেতৰ বাবে এটা ফেলোশ্বিপ এৱাৰ্ড কৰিছে, সেই ফেলোশ্বিপটোৰ নাম হ'ল ৰামানুজন ফেলোশ্বিপ। চ' সেই ব্যক্তিটো কোনটো যাক এই এৱাৰ্ডটো দিয়া হ'ব? আৰু উত্তৰটো হ'ল ডক্টৰ বিশ্বজিৎ পাঠক, ডক্টৰ বিশ্বজিৎ পাঠক। নেক্সট কুৱেশ্যন, আসাম টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যন ATDC signs MOU with which company for its operations of RCS flights under UDAN in Assam connecting 4 sector? আমাৰ অসমৰ যোনটো টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যন হয়, আসাম টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যন, এইটো চাইন কৰিছে এটা এগ্ৰিমেণ্ট কোনটো কোম্পানীৰ লগত, যেনিবা এই কোম্পানীৰ লগত লগ লাগি মেলি কিছুমান ফ্লাইট ৰান কৰিব 4টা ছেক্টৰত নতুনকৈ অসমৰ ভিতৰত, আৰু এই গোটেইখিনি আহিব আমাৰ RCS ফ্লাইট স্কিমৰ আণ্ডাৰত, যোনটো আমি উড়ান বুলি কওঁ, মানে কম খৰচত ফ্লাইটৰ যোনটো সেৱা দিয়া হয় সেইটোৰ আণ্ডাৰত। চ' কোনটো কোম্পানীৰ লগত লগ লাগি কিনি ATDCয়ে এইটো প্ৰজেক্ট ষ্টাৰ্ট কৰিব? আৰু উত্তৰটো হ'ল পৱন হংস লিমিটেড, পৱন হংস লিমিটেড। আপোনালোকে এতিয়া চাব পাৰিছে ডিব্ৰুগড় যোৰহাটৰ মাজত হেলিকপ্টাৰ ছাৰ্ভিচ ষ্টাৰ্ট হ'ব, যোৰহাট তেজপুৰ, তেজপুৰ গুৱাহাটী, গুৱাহাটী তেজপুৰ, তেজপুৰ যোৰহাট, যোৰহাট ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট এভাৰ ওমেন ক্ৰিকেট অলৰাউণ্ডাৰ ফ্ৰম আছাম হু গট অকশ্যনড এণ্ড সিলেক্টেড ফৰ দ্য ইনঅগৰেল এডিশ্যন অফ ওমেন্স প্ৰিমিয়াৰ লীগ। শ্বি ৱাজ বট বাই মুম্বাই ইণ্ডিয়ানছ এট ₹10 lakh হুইচ ৱাজ হাৰ বেছ প্ৰাইজ। ৰিচেণ্টলি অসমৰ পৰা প্ৰথম মহিলা অলৰাউণ্ডাৰে চিলেক্ট হৈছে ওমেন্স প্ৰিমিয়াৰ লীগ। আপোনালোকে জানে এতিয়া IPLৰ ওমেন্স ভাৰ্চন আহি আছে, ওমেন্স প্ৰিমিয়াৰ লীগ বুলি। চ' এইটো প্ৰথমবাৰৰ বাবে ওমেন্স প্ৰিমিয়াৰ লীগ কণ্ডাক্ট কৰা হ'ব ইণ্ডিয়াত, আৰু তাতে আমাৰ অসমৰ পৰা এজন ওমেন ক্ৰিকেটাৰ, তেখেতে এজন অলৰাউণ্ডাৰ হয়, তেখেতে চিলেক্ট হৈছে, আৰু তেখেতক কিনিছে মুম্বাই ইণ্ডিয়ানছে। কিমান পইচা দি কিনি? 10 লাখ টকা দি কিনি কিনিছে। তেখেতৰ নামটো কি? আৰু উত্তৰটো হ'ল জিন্টিমণি কলিতা, জিন্টিমণি কলিতা। নেক্সট কুৱেশ্যন, আছাম গভৰ্ণমেণ্ট বট এ স্কিম অফ হাউ মাছ এমাউণ্ট টু প্ৰটেক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট ফ্ৰম দ্য ইৰোশ্যন অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। আপোনালোকে জানে মাটিখন খহাই মেলি লৈ যায় আমাৰ ব্ৰহ্মপুত্ৰ নৈয়ে। চ' সেইবাবে অসম গভৰ্ণমেণ্টে এটা স্কিম লৈ আনিছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ বাবে। সেই স্কিমটো কিমান এমাউণ্টৰ হয়? আৰু উত্তৰটো হ'ল 440 crore, 440 crore। আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ 63 স্কুৱেৰ কিলোমিটাৰ এতিয়ালৈকে খোৱাই লৈ গ'ল ব্ৰহ্মপুত্ৰ নৈয়ে 2002ৰ পৰা 2022লৈকে। ভাবক 63 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, নেম দ্য যোৰহাট কলেজ প্ৰিন্সিপাল হু ৰিচিভ দিছ ইয়াৰ টেঙাই মোহন এৱাৰ্ড। যোৰহাট কলেজৰ কোনজন প্ৰিন্সিপালে ৰিচিভ কৰিলে এইটো বছৰৰ টেঙাই মোহন এৱাৰ্ড? আৰু উত্তৰটো হ'ল ডক্টৰ দেৱব্ৰত শৰ্মা, ডক্টৰ দেৱব্ৰত শৰ্মা।
সো টেঙাই মোহন এৱাৰ্ডটো স্পেচিয়েলিটি কি হয়? টেঙাই মোহন আছিলে আমাৰ প্ৰথম অসমৰ লেক্সিকোগ্ৰাফাৰ, আমাৰ অসমীয়া আৰু টাই লেংগুৱেজৰ ওপৰতে তেখেতে আছিল আমাৰ প্ৰথম অসমৰ লেক্সিকোগ্ৰাফাৰ। তেখেতে আমাৰ কম্পাইল কৰিছিল প্ৰথম টাই এছামিছ অভিধান 1795ত। ব্ৰিটিছে অসমৰ অহা 30 বছৰ আগতে তেখেতে নিজৰ টাই এছামিছ অভিধান লিখি পেলাইছিল 1795ত। আৰু যদি আপোনালোকে তেখেতৰ বিষয়ে আৰু জানিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে পজ কৰি কিনি বা এটা স্ক্ৰীনশ্বট লৈ কিনি আপোনালোকে পঢ়িব পাৰিব, বা আমি যেতিয়া কম্পাইল কৰি কিনি গোটেই এটা কিতাপ আপোনালোকৰ আগত লঞ্চ কৰিম তেতিয়া আপোনালোকে চাব পাৰিব, মই গোটেইখিনি আপোনালোকৰ তথ্য আগতে আনি থৈ দিম। সো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব অনাগত দিনত আৰু কি কি টপিকৰ ওপৰত ভিডিঅ' লাগে। সো থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ ইয়ৰ ডে। হেপী লাৰ্ণিং, গড ব্লেছ ইউ অল। থেংক ইউ।